নমস্কাৰ প্ৰিয় দৰ্শক, এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছো। প্ৰথমতে মই আপোনালোকক এখন গাড়ী দেখুৱাব বিচাৰিছো। মোৰ পিছপিনে আপোনালোকে দেখিবলৈ পাইছে এখন গাড়ী, কিন্তু এই গাড়ীখনৰ লগত জড়িত আছে এটা বিশেষ কাহিনী। আৰু আপোনালোকে হয়তো ভাবিছে যে মই এখন গাড়ী আপোনালোকক দেখুৱাইছো বা গাড়ীখনৰ কি বিশেষ আছে। এই যিখন গাড়ী আপোনালোকে দেখিছে চাৰিচকীয়া এখন ভেন, এইখনত কোনো পেছেঞ্জাৰ কঢ়িওৱা ভেন নহয়। মই ভেনখনৰ ভিতৰৰ ভাগ আপোনালোকক দেখুৱাব বিচাৰিছো। অকণমান আগুৱাই আহিবা, আগুৱাই আছো। আৰু আপোনালোকে এই ভেনখনৰ ভিতৰত চাওক আপোনালোকে যে ইয়াত যিখিনি দৈনন্দিন প্ৰয়োজনীয় সা সামগ্ৰী যিখিনি লাগে গোটেইখিনি আপোনালোকে ইয়াত দেখিবলৈ পাব। এয়া পিছপিনে চাওক যি গেলামালৰ সামগ্ৰী অৰ্থাৎ পিঁয়াজ আছে বা ইয়াত ধূপ আছে, কণী আছে, যিখিনি প্ৰয়োজনীয় বস্তু বা খাদ্য সামগ্ৰী, সৰু ল'ৰা ছোৱালীয়ে যিখিনি খাদ্য খায়। আৰু অকণমান আহিব বিচাৰিছোঁ সন্মুখৰ পিনে চাওক, এইদৰে চাওক যিখিনি মানে খাদ্য সামগ্ৰীৰ প্ৰয়োজন সৰু চলিৰ পৰাই হওক বা আমাক দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজনীয় সামগ্ৰী লাগে গোটেইখিনি এই বাহনখনতে পোৱা যায়। অৰ্থাৎ ক'বলৈ গ'লে এটা নিৰ্দিষ্ট স্থানত এখন দোকানত আমি যেতিয়া গ্ৰাহকসকলে বিচাৰি যিখিনি বস্তু বিচাৰি যাওঁ সেই একেখিনি বস্তুৱে পোৱা যায় এই বিশেষ বাহনখনত। এতিয়া এই বাহনখনৰ গৰাকী কোন বা এনেকুৱা এখন কিয় দোকান দিবলগীয়া হ'ল গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। তাৰ পূৰ্বে মই আপোনালোকক জনাব বিচাৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ নলবাৰী চহৰৰ সমীপতে থকা পইলা গাঁৱত। আৰু এই পইলা গাঁৱৰ মথাউৰি শিৱ মন্দিৰৰ সমীপত মই আছোঁ। আৰু এই শিৱ মন্দিৰৰ সমীপত এখন এনেদৰে ভেনতে এখন দৈনন্দিন জীৱনত প্ৰয়োজনীয় যিখিনি সামগ্ৰী পোৱা যায় সেই সামগ্ৰীৰ এখন দোকান দিয়া হৈছে। আৰু এই দোকানৰ স্বত্বাধিকাৰীগৰাকী মোৰ ওচৰত আছে, অকণমান আগুৱাই আহিবা। আৰু এয়া হৈছে মিণ্টু কলিতা। এই যিটো কনচেপ্ট অৰ্থাৎ তুমি এই যিখন দোকান কেতিয়াৰ পৰা প্ৰথমতে দিলা? মই ইয়াতে দিব হ'ল দুমাহ হ'ল। কেনেদৰে আহিলে এইটো মানে ধাৰণাটো যে গাড়ীৰ ভিতৰতে এখন দোকান? নিজে আৰু ভাবি ল'লোঁ, মনতে ভাবি এনেকৈ আৰু আচলতে দোকান এখন দিবলৈ হ'লে নিৰ্দিষ্ট মাটি লাগিল, তাৰপিছত ঘৰটো বনাওঁতে বহুত পইচাৰ প্ৰয়োজন হয়, ভাড়া থাকিল। অৰ্থাৎ মানুহে যে কয় যেতিয়া মনত বুদ্ধি থাকিব আৰু কৰাৰ কিবা এটা হেঁপাহ থাকিব তেতিয়া যেনেকৈ নহওক কৰিব পাৰি। আৰু তাৰে উদাহৰণ কিন্তু এয়া মিণ্টুৰ এইখন দোকান। এই দোকানক লৈ কেনেকুৱা সপোন কেনেকুৱা? সপোনটো বহুতেই আছে, এতিয়া সপোন দিঠকত পৰিণত কৰিবৰ কাৰণে চেষ্টা চলি আছে। আমি যিমান দূৰ জানো ঘৰখনত ধৰি লওক উপাৰ্জনকাৰী বৰ্তমান তুমিয়ে, বিশেষকৈ এই দোকানখনেৰেই চলি আছে দোকানখন। আৰু সৰু সুৰা কিবা কিবি বিজনেছ চলি আছে, ঠিক ঠাকে চলি আছে। গতিকে ক'বলৈ গ'লে মানে কি যে হয় এখন দোকান যেতিয়া দিবলগীয়া হয় এটা নিৰ্দিষ্ট স্থানত মাটি লাগিলে, তাৰপিছত ঘৰ বনাওঁতে আজিকালি জানে যে কিমান ছিকিউৰিটিৰ পৰা আদি বা কিমান খৰচ যাব, যদি ভাড়া ল'বলগীয়া হয় ভাড়া কিমান দিব লাগিব, প্ৰতি মাহত ভাড়া, তাৰ উপৰিও লিমিটেশ্যন এটা থাকে, 3 বছৰ বা 5 বছৰৰ কাৰণে থাকে, চুক্তি থাকে, বহু কথা আহি পৰে। কিন্তু সেইবিলাক নকৰি এখন গাড়ী, এই গাড়ীখন তোমাৰ নিজৰ এখন গাড়ী নিজে কিনি লৈছে। গাড়ীখন কিমান মান দাম? তুমি ফাৰ্ষ্ট কিনিছিলা নতুন নে ছেকেণ্ড হেণ্ড কিনিছিলা? কিমান মান লৈছিলে? এখন মই 1.5 লাখত লৈছিলোঁ। 1.5 লাখত। অৰ্থাৎ চাৰিচকীয়া বাহন এখন 1.5 লাখতো নাপায়, কিন্তু যিটো ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিছিলে মিণ্টুই। আৰু এই ছেকেণ্ড হেণ্ড গাড়ীখনতে আজি গেলামালৰ সা সামগ্ৰীবিলাক ইয়াত উপলব্ধ আছে। কি কি বিশেষকৈ পোৱা যায় দোকানখনত? ঘৰত নিত্য কৰা সকলো ধৰণৰ সামগ্ৰীখিনি পোৱাই যায়। এনে চাব গ'লে এতিয়া এইখিনি দোকানখনত কিমান মান সামগ্ৰী আছে, কিমান মান টকাৰ সামগ্ৰী আছে? আৰু যিখিনি এখন দোকানত লাগে আৰু সেইখিনি বস্তু ৰাখি থৈ দিছোঁ। এই দোকানখন মানে কি প্ৰতিদিনে ইয়াতে থাকে আৰু মানে গধূলি থাকে? আৰু দিনটো কি কৰা যায়? দিনটো বেলেগ বিজনেছো কৰা যায় ন? আৰু এই দোকানখন মানে লৈ যোৱাও যায়, সভা সমিতি। এইটো এটা ক'ব লাগিব যে এই অঞ্চলটোত আমাৰ বিশেষকৈ পূব নলবাৰী অঞ্চলত কোনো সভা উৎসৱ আদি যেতিয়া হয় তেতিয়া মিণ্টুৰ দোকানখন কিন্তু তাতেও পোৱা যায়। অৰ্থাৎ চব ইমান ধুনীয়া এখন যদি নিৰ্দিষ্ট স্থানত যদি এটা ঘৰ বনাই যদি দোকান দিলে হয় তেতিয়াহ'লে সেই ঠাইটোত হয়তো থাকিলে হয়। কিন্তু মিণ্টুৰ দোকানখনৰ বিশেষত্ব কি যে আজি এই বিশেষকৈ সন্ধিয়া সময়ত পইলাৰ শিৱ মন্দিৰৰ সন্মুখত পোৱা যায়। আৰু সভা সমিতি যেতিয়া হয় বা উৎসৱ পাৰ্বণ যেতিয়া হয় তেতিয়া মিণ্টুৰ দোকানখন কিন্তু তালৈকেও যায়। ভালদৰে উপাৰ্জন হৈয়ে আছে। তাৰমানে ক'ব গ'লে যিটো সপোন বা যেতিয়া ইচ্ছা থাকিব কৰা যায় ন। আৰু আমি যিমানজন জানো তুমি আগতেও মানে এনেদৰে ব্যৱসায়ৰ লগত জড়িত আছিলা। কেতিয়াৰ পৰা জড়িত আছিলা? মোৰ আজি হ'ল 17 বছৰ। 17 বছৰে এনেকৈ মানে ব্যৱসায় বিশেষকৈ দোকান আদিৰ লগত জড়িত আছিলা ন? আৰু শেষত নিজেই এনেকৈ
আৰু চলি আছো এতিয়া ক'ব গ'লে এতিয়া ভালেই ন বেয়া নহয় ভালে কিমান মান ঠাইৰ পৰা মানে এই ঠাই মানুহ আহে এই দোকানখনলৈ আহে পইলা দীঘেলি বালাজান গোটেইখিনি ঠাইৰ পৰাই আহে সম্পূৰ্ণ এড্ৰেছটো আৰু এবাৰ কৈ দিয়া যে মই যদিও কৈছোঁ যে পইলাৰ মথাউৰিৰ ওপৰত আছোঁ সম্পূৰ্ণ এড্ৰেছটো ক'ৰ পৰা আহিলে কেনেকৈ পাব এই আমাৰ মথাউৰিটো বিজেলি ঘাটৰ পৰা আছে এই বিজেলি ঘাটৰ পৰা আহিলেও পাব মুৰকনা ঘাট বৰভাগ চবখিনি মথাউৰিটোৰ লগতে জড়িত আছে এই মথাউৰিটোতে আহিলে গোটেইখিনি মানুহে পাব মোক গোটেইখিনি মানুহেই পাব আৰু সা সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত বহুত বেছি একদম বজাৰ মূল্য আছে মোৰ তাতকৈ বেছি নাই মানে কেতিয়াবা ক'ব গ'লে এইটো হয় যে বজাৰত পোৱা সামগ্ৰীত কৰি বহুত বেছি লোৱা যায় কিছুমান দোকানত কিন্তু মিণ্টুৰ দোকানত সেনেকুৱা ডিফাৰেঞ্চ নাথাকিব গতিকে ৰাইজে নলবাৰীৰ মেইন টাউনলৈকে যায় বা নলবাৰীৰ কোনো স্থানত যোৱাত পৰিৱৰ্তে এই দোকানখনলৈকে আহি মানে কি সামগ্ৰী ক্ৰয় কৰিব পাৰে আৰু এটা মনত হেঁপাহ উৎসাহ লৈ এনেদৰে তেওঁ এখন দোকান দিছিলে আজি বহুত দিনৰ পৰা এনেকৈ দেখি আছিলোঁ এখন গাড়ীৰ ওপৰতে দোকান দি আৰু এনেদৰেই পৰিয়ালৰ পোহপাত দি আছে আৰু তেওঁৰ যিটো লক্ষ্য বা উদ্দেশ্য সেই উদ্দেশ্যটোও তেওঁ ধুনীয়াকৈ নিয়াৰিকৈ চলাই নি আছে এগৰাকী এই অঞ্চলৰে লোক আছে আপোনাৰ নামটো কি আছিল মোৰ নাম শ্ৰী হৰেণ বৰ্মন ইয়াতে ঘৰ ন মোৰ অলপ অকণমান দূৰ আছে মিণ্টু দোকানত আপোনাক বস্তু ক্ৰয় কৰা দেখিলোঁ কি ক'ব মানে এগৰাকী যুৱক আৰু এনেদৰে গাড়ী এখনৰ ওপৰতে দোকান এখন দি চলি আছে পৰিয়ালৰ পোহপাল ধৰি আছে আৰু তেওঁৰ যিটো সপোন আছিল সেই সপোনটো মানে কি ৰূপায়ণ কৰি আছে কি ক'ব ঠিকেই আছে আজি যুৱকে এনেকুৱা গাড়ী এখনতে মানে দোকান দিয়ে তেওঁ চলি আছে পোহপাল দি আছে ঘৰত এনেকৈ চলিব পাৰি আজিকালি মানে ইচ্ছা থাকিলে এনেকৈ মানে চলিব পাৰি চলাই নিব পাৰে হয় আৰু এইটো প্ৰথমতে মই আপোনালোকক কৈছিলোঁ যে দোকান এখন দিবলগীয়া হ'লে কিমান মানে কষ্টলি হৈ যায় নিজে মাটিত দোকান কৰিলেতো বহুত খৰচৰ কথাই আহি পৰে আৰু ভাড়া ল'লেও কিন্তু হেডেক থাকে আৰু এক্সট্ৰা বহুত খৰচ গুচি যায় কিন্তু তাৰ পৰিৱৰ্তে এনেদৰেও কিন্তু দিব পাৰে আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আচলতে এইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ যদি ইচ্ছা থাকে কাম কৰাৰ ইচ্ছা থাকে হেঁপাহ থাকে তেতিয়াহ'লে আপোনালোকে কম ইনভেষ্টমেণ্ট কৰিও ধুনীয়াকৈ বিজনেছ চলাব পাৰে আৰু তাৰে এটা উদাহৰণ কিন্তু মিণ্টু